শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ ফলত ৰাজ্যৰ সৃষ্টি হৈছে এক ৰাজনৈতিক ধুমুহাৰ। মুখ্যমন্ত্ৰীৰ বক্তব্যক এতিয়া উভতি ধৰিছে বিৰোধী পক্ষই। মুখ্যমন্ত্ৰীৰ মিয়া সন্দৰ্ভত কৰা মন্তব্যৰ বাবে সদনৰ বাহিৰে ভিতৰে বিৰোধীৰ উত্তাল প্ৰতিবাদ। বিৰোধীৰ অভিযোগ সাম্প্ৰদায়িক বিসংবাদ বিয়পাইছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে দাঙি ধৰা হৈছে এই বিতৰ্কিত মন্তব্য। এই অভিযোগ ৰাজ্যৰ বিৰোধী দলৰ নেতাৰ। এই পৰিস্থিতিৰ বিৰোধী ঐক্য মঞ্চই আজি দিছপুৰ থানাত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিলে এখন এজাহাৰ। বিৰোধীৰ স্পষ্ট কথা, যদি অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয় তেন্তে ইয়াৰ বাবে জগৰীয়া হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী, যাৰ বাবে অসম আৰক্ষী ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিৰোধী ঐক্য মঞ্চৰ নেতাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ ৩ নেতাৰ গোচৰ। দিছপুৰ থানাত গোচৰ দিলে বিৰোধী ঐক্য মঞ্চই। গোচৰ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। গোচৰ দিয়াৰ সময়ত উপস্থিত থাকে সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈকে আদি কৰি বহুকেইজন বিৰোধী নেতাই। আবেদন কৰিছোঁ যে অসমত অতি শীঘ্ৰে এনেকুৱা এজন অপৰাধীক শীঘ্ৰে বৰ্খাস্ত কৰক আৰু অসমখন বচাওক, সেই কথাটোৱে আমাৰ দাবী। আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰক, সংবিধানৰ শাসন প্ৰতিষ্ঠা। খিলঞ্জীয়া তেওঁ কি কৰিছে? খিলঞ্জীয়াৰ বিৰুদ্ধে আজি যদি খিলঞ্জীয়াৰ বিৰুদ্ধে কোনোবা নায়ক আছে তেওঁৱে 1 নম্বৰ। আইতো 6 নং দফা তেতিয়াহ'লে কিয় ৰূপায়ণ নকৰে? কিয় তেওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে? যদি তেওঁ ইমানেই খিলঞ্জীয়াৰ প্ৰতি এৰি আছে, সেইবোৰ কিয় লুকুৱাই ৰাখিছে? তেওঁ মাটি বাৰীবোৰ কি কৰিছে? গতিকে তেওঁ অজস্ৰ উদাহৰণ আমি দিব পাৰোঁ য'ত তেওঁ খিলঞ্জীয়াৰ বিৰুদ্ধে অৱস্থান লৈ এতিয়া তেওঁ চাৰিওফালে যেতিয়া প্ৰতিবাদ হৈছে, বিভিন্ন স্তৰত তেওঁ যেতিয়া বিক্ষোভ হৈছে, তেওঁ লগে লগে এই সাম্প্ৰদায়িক ৰহণ সানি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ এই ষড়যন্ত্ৰত তেওঁ লিপ্ত হৈছে। তেওঁ এজন ডাঙৰ অপৰাধী, তেওঁক শীঘ্ৰে বৰ্খাস্ত কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰিব লাগে। এই ঘটনাৰ কথা কৈছোঁ আৰু কৈছোঁ যে এইবোৰৰ যোগেদি তেওঁ মানুহক প্ৰৰোচিত কৰিছে। বিভিন্ন গোষ্ঠীক তেওঁ বিভিন্ন ধৰণে বিভাজনৰ ৰাজনীতিৰ মাজলৈ ঠেলি দিব খুজিছে। আৰু এই যে সংবিধানৰ যিটো মূল ধাৰা, এইটো ৰক্ষা কৰিব পৰা নাই, সংবিধান ৰক্ষা কৰিব পৰা নাই, আইন ৰক্ষা নকৰি আইন আৰু সংবিধানক ভৰিৰে মোহাৰি নিজে এগৰাকী গোষ্ঠীগত সংঘৰ্ষ বা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিকাৰী এগৰাকী ব্যক্তি হিচাপে নিজে যিটো কাম কৰি আছে, তাৰ বিৰুদ্ধে কেছত আমি থানাত কেছ দিছোঁ আৰু কৰায়ত্ব কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। যোৱা 24 তাৰিখৰ নিশা বিজেপিৰ জিলা সভাপতি সেয়া দেখিবলৈ পালে আপোনাৰ বিৰোধী দলৰ নেতাৰ বক্তব্য। আজি দিছপুৰত থানাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতেই